নমস্কাৰ মই সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনাইছোঁ আৰু এতিয়া আমি আজি বিহু বুলি একপাক মন্দিৰলৈ যাম বুলি ভাবিছোঁ। সেয়ে আমি গৈ সকলো ভিডিঅ' আমি দেখুৱাম। আমি এতিয়া গৈ আছোঁ তীৰ্থনগৰী হাজো। আমি এতিয়া গৈ আছোঁ বিহুৰ বতৰ, আমি সকলোৱে বিহু গান শুনি গৈ আছোঁ। সেয়ে আমি বাইপাছ পালোঁ, সকলোৱে গান শুনাত ব্যস্ত হৈ আছে। ইয়াত ধনজিৎ ডেকাই গাড়ী চলোৱাত ব্যস্ত হৈ আছে। হাজো আহি পাইছোঁ, যিহেতু প্ৰথম পূজ্য গণেশ দেৱতা, সেইকাৰণে আমি প্ৰথম পূজ্য গণেশ দেৱতাক চাকি বন্তি লগাই আমি সকলোবিলাক মন্দিৰ দৰ্শন কৰিম আৰু সকলোবিলাক ভিডিঅ' কৰি আপোনাৰ লগত দেখুৱাম। এতিয়া আমি গণেশ মন্দিৰলৈ গৈ আছোঁ। এতিয়া আমি হাজোৰ গণেশ মন্দিৰ আহি পালোঁ। এতিয়া আমি গণেশ বাবাৰ চৰণত ধূপ চাকি লগাই দিম, তেওঁক পূজা কৰিম সকলোৰে মংগলৰ কাৰণে, যাতে বছৰটো ভাল হয়, শুভ হয়। ওম নমঃ শিৱায়, জয় গণপতি নমঃ। এতিয়া আমি গণেশ মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া আমি কেদাৰ মন্দিৰ দৰ্শন কৰিম। এতিয়া আমি পাহাৰৰ ওপৰত উঠি আছোঁ কেদাৰ মন্দিৰলৈ যাবলৈ। এয়া চাওক কেনেকুৱা জৰা বতাৰ দৰে ৰাস্তা, একদম পাকা পাকি। আৰু এইবিলাক কিছু কিছু ঠাইত পিকনিক চলি আছে। আৰু এইবিলাক মন্দিৰ এইবিলাক তলত পিকনিক চলি আছে। পিকনিক খাবলৈ সকলো আহিছে, ইয়াত পিকনিক খাই আছে বহুত মানুহ। আৰু আমি পাহাৰৰ ওপৰত এনেকৈ যাই আছোঁ। আমি বেলেগ ৰাস্তা দেই, পাকা পাকি ৰাস্তা। আমি এতিয়া কেদাৰলৈ যাই আছোঁ। কি সুন্দৰ ৰাস্তা, প্ৰাকৃতিক পৰিৱেশেৰে ভৰা আৰু ধুনীয়া। পাহাৰৰ মাজে মাজে আমি গৈ আছোঁ। ইয়াৰ মানুহ আহি আছে, গৈ আছে। আমি গছ গছনি সুন্দৰ মানে ট্ৰানিং বহুত আছে ইয়াত, জৰাবাটৰ দৰে ট্ৰানিং। তাৰ মাজেদি আমাৰ ড্ৰাইভাৰ অলপ কাৰা আছেতো, সেইকাৰণে বঢ়িয়াকৈ সুন্দৰকৈ ড্ৰাইভিং কৰি গৈ আছে। তাৰ কাৰণে আমাৰ ড্ৰাইভাৰ ধনজিৎ ডেকাক ধন্যবাদ জনাই আছোঁ। কেদাৰ মন্দিৰলৈ। হাজো হৈছে এখন পবিত্ৰ তীৰ্থস্থান আৰু ইয়াত কাঁহ পিতলৰ বাবে বিখ্যাত এখন পবিত্ৰ ভাল সুন্দৰ মিলন ভূমি। এয়া চব তলৰ পৰা মানুহ ওপৰলৈ আহি আছে। এইখন হৈছে দোলা। এয়া চাওক কেদাৰ মন্দিৰ, কি ওখ। আৰু তলতো এটা কিবা এটা মন্দিৰ আছে, হয়তো অলপমান গৈ মই চাম বাৰু মন্দিৰটো। আৰু এইটো হৈছে পুখুৰীয়াৰ। তলৰ মন্দিৰটো হ'ল কমলেশ্বৰ মন্দিৰ। এয়া হ'ল কমলেশ্বৰ মন্দিৰ। প্ৰাকৃতিক পৰিৱেশটো অত্যন্ত সুন্দৰ। এয়া হৈছে মা দুৰ্গা দেৱীৰ মন্দিৰ। এয়া হৈছে দুৰ্গা মাৰ মন্দিৰ। ভিতৰৰ ভিডিঅ' কৰা নিষেধ আছে, সেইকাৰণে মই বাহিৰৰ পৰা অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। চাওক, এতিয়া আমি কেদাৰ মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া আমি গৈ আছোঁ লাষ্ট হয়গ্ৰীৱ মাধৱ মন্দিৰ। এইখন তাতে থলোঁ বহুত মানুহ ইয়াত আমি হাত ভৰি ধুই লওঁ, পানী ছিটাই লওঁ, যিহেতু আমি মন্দিৰত যাবলৈ আহিছোঁ। চাওক ইয়াত মানুহ। এতিয়া আমি গৈ আছোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ওপৰলৈ। আৰু এয়া আমি তুলসীৰ মালা লৈছোঁ, হয়তো পূজা কৰিলে তুলসীৰ মালা দিব লাগে বোলে। এতিয়া আমি গৈ আছোঁ ওপৰলৈ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ। এয়া চাওক বহুত মানুহ ওপৰলৈ গৈ আছে। আমিও ইয়াত ওপৰলৈ তুলসীৰ মালা লৈছোঁ, গৈ আছোঁ। বহুত ওপৰলৈ বগাব লাগিব। এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ গৈ আছোঁ আমি ওপৰলৈ। চাওক তলৰ পৰিৱেশ।
আমি এতিয়া ওপৰলৈ গৈ আছোঁ তলৰ পৰা ওপৰলৈ আহি আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আমি ওপৰলৈ গৈ আছোঁ এয়া চাওক কিমান মানুহ এয়া চাওক ওপৰৰ দৃশ্য এয়া চাওক এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰ চাওক আৰু ইয়াৰ পৰা তললৈ চালে চাওক কিমান তলৰ পৰা আমি ওপৰলৈ উঠি আহিছোঁ আমি পাই গ'লো মন্দিৰৰ ভিতৰ ভাগ আমি পাই গ'লো এয়া চাওক বান্দৰ আমি পাহাৰৰ ওপৰৰ পৰা তললৈ দেখুৱাইছোঁ এয়া চাওক তলৰ পৰিৱেশ আৰু ইয়াত কেইটামান বান্দৰ আছে মই ভালকৈ ইয়াত দেখুৱাব নোৱাৰি একচুৱেলি এয়া চাওক ওপৰৰ পৰা তলৰ পৰিৱেশ মই দেখুৱাইছোঁ ইয়াত এই বুলবুলি চৰাইৰ খেলা হৈ আছে চাওক মই আপোনালোকক ওপৰৰ পৰা দেখুৱাই আছোঁ অলপ জুম কৰি দেখুৱাই আছোঁ খেলখন এয়া চাওক বুলবুলি চৰাইৰ খেলা এয়া খেলাৰ প্ৰাইজ এয়া চৰাই লৈ আহিছে এই চৰাইবিলাকৰ খেলা হ'ব চৰাইটো কি চৰাই আপোনাৰ খেলাখন হ'ব আৰু ইয়াত যুদ্ধ কৰিম বুলি লৈ আহিছে ফাইট কৰিম বুলি কেইমাহ মানুহ ইয়াত এইটো পুহিবলৈ আপোনাৰ এমাহ মান হ'ল এই মানে দুইযোৰা আপোনাৰে আৰু ইয়াত চাগে জয় হ'লে এইবিলাক প্ৰাইজ পোৱা যাব ঠিক আছে বাৰু আপোনাৰ জয় হ'ব শুভেচ্ছা থাকিল অ'কে এতিয়া আমি মন্দিৰ দৰ্শন কৰি তললৈ আমি গৈ আছোঁ খাই কিনে আমি এতিয়া ভ্ৰম গধূলি হ'ল বহুত ভালে মেজি জ্বলাব লাগিব হেপী ভোগালী বিহু ইয়াত নুমি গৈ কিবা এটা মাছক খাদ্য দিবলৈ বুলি ভাবিছিলোঁ কিন্তু ইয়াত লিখাই আছে যে ইয়াত যিকোনো দোকানৰ পৰা সামগ্ৰী আনি পেলাই ইয়াত দিবলৈ মানা কৰিছে কাৰণ ইয়াত বহুত মাছৰ মৃত্যু হৈছে সেইকাৰণে এই খাদ্য দিবলৈ ইয়াত মানা কৰাৰ বাবে মই আকৌ দিয়া নাই বা কোনো মানুহে দিয়া নাই ইয়াত খাদ্য কেৱল চাবলৈহে আহিছে সকলোৱে চাওক দাদাজনে ইয়াত মানুহক চাই চাওক ইয়াত ছবি আঁকি আছে চাই ইয়াত সুন্দৰ সুন্দৰ ছবি আঁকি আছে ইয়াত চাওক কি মজাকৈ আঁকি আছে ইয়াত চাওক কি মজাকৈ ইয়াত এই ল'ৰাজনক আঁকি আছে দাদা আপোনাৰ ঘৰ ক'ত মোৰ ইয়াতে হাজো কেইবছৰমান হ'লে আপোনাৰ ইয়াত পেইণ্টিং কৰিবলৈ ক'ৰবাত শিকিছিলে নে আগতে অঁ এয়া চাওক দাদাজনে ইয়াত কি সুন্দৰকৈ ইয়াত পেইণ্টিং কৰি আছে সুন্দৰকৈ কেইটকা ইয়াত এজনো আঁকিলে কেইটকা মানে এইটো ৱাটাৰ কালাৰত আপোনাৰ 200 টকা হয় তাৰপিছত যদি শ্বেডিঙত বনায় তেতিয়াহ'লে 150 টকা আৰু কাৰ্টুনত 50 ৰুপিজ হয় ঠিক আছে